তেজপুৰত সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ সৰ্প উদ্ধাৰ অভিযান। উদ্ধাৰৰ পিছতে বিশেষজ্ঞগৰাকীয়ে ৰাইজলৈ দিলে সৰ্প বিষয়ক সজাগতাৰ বাৰ্তা। আজি দিনৰ 1মান বজাত এডাল দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান তেজপুৰত এডাল বৃহৎ অজগৰ সাপ দেখা পায়। তাত থকা কৰ্মচাৰীসকলে আৰু এই বিষয়ে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীক ফোন কৰি জনায়। বৰকটকীয়ে অজগৰডাল উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিয়ে। ঘৰ চৰ বনাই দখল কৰি ইহঁত থকাৰ জেগা নাইকিয়া হৈছে আৰু তাৰ বাবে সিহঁতে ওপৰলৈ উঠি আহিছে। বুজি পাইছে? এই হোলা পিটনি তেজপুৰত যিমান হোলা পিটনি আছে আগতে ইয়াত পহু চৰে। মই ইয়াত পহু ধৰিছিলোঁ এটা আইটিয়া পিছফালে, এইটো গাঁৱত ৰেলৱে পিছফালে 2 মাহ আছিলে পহুটো, 2 মাহৰ অধিক সময় আছিলে। এই পহু আমাৰ হাঁহ, চৰাই, অজগৰ, সাপ এইবিলাক চব ইয়াত থাকে। হোলা পিটনিটো মানুহে কি কৰিছে, লাহে লাহে ভেটি মাটি পেলাই পেলাই ঘৰ বনাই বনাই নাইকিয়া কৰিছে, যাৰ বাবে এতিয়া পানীও যাব নোৱাৰা হৈছে। সেইকাৰণে মোৰ ছিষ্টেম সদায় এটাই, হোলা আমাৰ, পিটনি আমাৰ, সাপ আমাৰ। মই সেইকাৰণে হোলা পিটনিতে দিওঁ। মই আগতে নি পেলাই ভোমাগুটি দিছিলোঁ, আজিকালি মই ভোমাগুটি নেৰোঁ, আজিকালি মই হোলা পিটনিত এৰোঁ। যদি কিবা কাৰণে বিষাক্ত সাপ হয়, ধৰক ৰাছাল ভাইপাৰ, ধৰক খেতি হয়, এইবিলাক সাপ আমি ইয়াত নেৰোঁ। এইবিলাক সাপ আমি চব ভোমাগুটি দিওঁ বা জংঘলত পঠাম, কিন্তু ইয়াত নেৰোঁ। এইটো ভয় নাখাব। কিন্তু অবিষাক্ত যিবিলাক সাপ, অজগৰে আপোনাক যদি কিবা কাৰণে কামোৰেও, আপুনি গৈ হস্পিটেলত যাব, টিটেনাছ এটা দিব, অলপ হেৰি কৰি ড্ৰেছিং কৰাই দিব, আপোনাক পঠাই দিব। এইটো বিষাক্ত সাপ নহয়, ই বিষাক্ত সাপ নহয়। ই কিহৰ কাৰণে ইয়াত আহিছে? ইয়াত কাৰোবাৰ মুৰ্গী আছে, কাৰোবাৰ হাঁহ আছে, এই কাৰণে সি ওপৰত উঠি আহিছে। আৰু ইহঁতৰ খাদ্যৰ এটা, সিহঁতকোতো খাবলৈ লাগে, সিহঁততো ভোকাটো থাকে। আমি যেতিয়া মানুহে ভোক লাগিব, মানুহে কাঢ়ি কৰি ডকাইত চুৰ কৰিলে খাম, সিহঁতে কি কৰি খাব? সিহঁততো জীয়াই থকাৰ অধিকাৰ আছে। আৰু এটা কথা সদায় মনত ৰাখিব, বন্যপ্ৰাণী আইনৰ চিডিউল 1, তাৰমানে বন্যপ্ৰাণী আইনৰ এটা গড়ৰ লগত যিটো আইন প্ৰযোজ্য কৰা হয়, গড় এটা মাৰিলে বা গড় এটা কোনোবাই গুলি চুলি মাৰিলে মাৰিও পেলায়, গড়টোৰ ওপৰত যিখিনি কেছ লাগিব, এই অজগৰ একেই। ইও চিডিউল 1, কিন্তু ইও বন্যপ্ৰাণী চিডিউল 1ত পৰে। সেইকাৰণে আমি প্ৰত্যেকটো জীৱ জন্তু আপোনালোকৰ ল'ৰা ছোৱালীখিনিক শিকাব লাগিব, সিহঁতে জানিব লাগিব। সৰুৰ পৰাই সিহঁতে যদি জানি যায়, ডাঙৰ হ'লে ভয় খাব নালাগে। আমাৰ অসমত এতিয়া চাওক, বিষাক্ত সাপ 6টা আছিলে, এতিয়া এটা বাঢ়ি গ'ল, 7টা হ'ল। এই ৰাছেল ভাইপাৰ আহি গ'ল, 7টা বিষাক্ত সাপ আছে। যদি আপোনাক কিবা কাৰণে, যিকোনো সাপেই ৰাতি যদি কিবা কাৰণে গজাল এটাই আপোনাক বিন্ধায়, গজাল এটাই আপুনি চিভিলত যাওক, আপোনাৰ ব্লাড টেষ্ট কৰিব, ব্লাড টেষ্ট কৰি পেলাই আপোনাক চাব বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে। যদি আপোনাক বিষাক্ত সাপে কামুৰিছে, তেওঁলোকে ট্ৰিটমেণ্ট চলাব, সেইটো সম্পূৰ্ণ ফ্ৰী, একো চিন্তা কৰিব নালাগে। যদি কিবা কাৰণে আপুনি এইবিলাক সাপৰ ভয়তে যদি ঘৰতে শুই থাকে, ৰাতি আপুনি হাৰ্ট ফেইলহে কৰিব।